এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ বিচাৰিছো দুধৰ্ষ চোৰ কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰা হৈছে অত্যাধিক মূল্য বৃদ্ধি চলি আছে ৰাজ্যৰ আৰু সেই সময়তে চুৰ কৰি গ্ৰেপ্তাৰ হৈছে কৃষ্ণ লাহনৰ পৰা প্ৰসাধনৰ সামগ্ৰী আৰু মিঠাতেল জব্দ কৰিছে আৰক্ষীয়ে হৈছে জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো এই মুহূৰ্তত দুধৰ্ষ মিঠাতেল চোৰ কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰা হৈছে খাদ্য সামগ্ৰীৰ ভয়ংকৰ মূল্য বৃদ্ধি ৰাজ্যত আৰু মূল্য বৃদ্ধিৰ সময়তে চুৰ কৰি আৰক্ষীৰ জালত পৰিছে এতিয়া কৃষ্ণ লাহন লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুৰ কৃষ্ণ লাহনক কৃষ্ণ লাহনৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ মিঠাতেল প্ৰসাধনৰ সামগ্ৰী দীৰ্ঘদিনৰ ধৰি চুৰ কৃষ্ণই সন্ত্ৰাস সৃষ্টি কৰিছিল লালুকৰ বিভিন্ন অঞ্চলত আৰু আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে লালুকৰ টুনিজান গাঁৱৰ বাসিন্দা কৃষ্ণ লাহনক চুৰ কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কৃষ্ণ লাহনৰ ঘৰৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সামগ্ৰী বৃহৎ পৰিমাণৰ মিঠাতেল সহ প্ৰসাধনৰ সামগ্ৰী জব্দ কৰিছে খাদ্য সামগ্ৰীৰ ভয়ংকৰ মূল্য বৃদ্ধিৰ সময়তে আৰক্ষীৰ জালত পৰিছে চুৰ কৃষ্ণ লাহন দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্যৰ সৈতে জড়িত এগৰাকী কৃষ্ণ লাহন লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ চুৰ কৃষ্ণ লাহনক খাদ্য সামগ্ৰীৰ ভয়ংকৰ মূল্য বৃদ্ধি চলি আছে দেশত আৰু সেই সময়তে চুৰ কৰি গ্ৰেপ্তাৰ হৈছে দুধৰ্ষ চুৰ কৃষ্ণ লাহন লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ চুৰ কৃষ্ণ লাহনক কৃষ্ণ লাহনৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ মিঠাতেল প্ৰসাধনৰ সামগ্ৰী দীৰ্ঘদিন ধৰি চুৰ কৃষ্ণই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল লালুকৰ বিভিন্ন অঞ্চলত আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লালুকৰ টুনিজান গাঁৱৰ বাসিন্দা চুৰ কৃষ্ণ লাহনক আৰু কৃষ্ণ লাহনৰ ঘৰৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ সামগ্ৰী বৃহৎ পৰিমাণৰ মিঠাতেলৰ লগতে প্ৰসাধনৰ সামগ্ৰী জব্দ কৰিছে আৰক্ষী আমি দৃশ্যাংশৰে কৈ আছো দীৰ্ঘদিনৰ পৰা বিভিন্ন অঞ্চলত লালুকৰ বিভিন্ন অঞ্চলৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এগৰাকী কৃষ্ণ লাহনে আৰু আৰক্ষীয়ে কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰিছে লালুকৰ কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ চুৰ কৃষ্ণ লাহন বিগত সময়ত লালুকৰ বিভিন্ন অঞ্চলৰ চুৰি কাৰ্য সংঘটিত কৰিছিল কৃষ্ণ লাহনে বিভিন্ন দোকানত চলাইছিল চাফাই অভিযান আৰু ব্যৱসায়ীৰ অভিযোগৰ পিছতেই আৰক্ষী অভিযান চলাই এগৰাকী কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰিছে গাভৰু টুনিজান গাঁৱৰ বাসিন্দা কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰা হৈছে বাসগৃহত আৰক্ষীয়ে বাসগৃহৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ মিঠাতেল আৰু প্ৰসাধনৰ সামগ্ৰী গেলামালৰ দোকানৰ সামগ্ৰীৰ লগতে প্ৰসাধনৰ সামগ্ৰী জব্দ কৰা হৈছে ৰাজ্যত অত্যাধিক মূল্য বৃদ্ধি চলি আছে অত্যাধিক মূল্য বৃদ্ধিৰ সময়তে এগৰাকী কৃষ্ণ লাহনে চুৰ কৃষ্ণ লাহনে বিভিন্ন গেলামালৰ দোকানৰ পৰা মিঠাতেলৰ লগতে অন্যান্য যি সামগ্ৰী সেই সামগ্ৰী চুৰি কৰিছিল আৰু প্ৰসাধনৰ সামগ্ৰী চুৰি কৰিছিল মিঠাতেলৰ লগতে ৰেচন পাতি চুৰি কৰিছিল আৰু কেইবাখনো দোকানত লুটপাট চলাইছিল এগৰাকী কৃষ্ণ লাহনে আৰু বাসগৃহত অভিযান চলাই আৰক্ষীয়ে এগৰাকী কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰিছে আৰু কৃষ্ণ লাহনৰ পৰা মিঠাতেলৰ লগতে অন্যান্য সামগ্ৰী জব্দ কৰিছে প্ৰসাধনৰ সামগ্ৰী জব্দ কৰিছে ৰেচন পাতি জব্দ কৰিবলৈ সক্ষম হৈছে কেইবাখনো দোকানত লুটপাট চলাইছিল লালুকৰ কেইবাখনো দোকানত ৭-৮খনকৈ দোকানত চুৰি কাৰ্য সংঘটিত কৰিছিল আৰু ব্যৱসায়ী কেইগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল অভিযোগ দিছিলে থানাত এজাহাৰ দাখিল কৰিছিল আৰু থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষী অভিযান চলাইছিল লালুকৰ পৰা এগৰাকী কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এতিয়া আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্যৰ সৈতে জড়িত বিশেষকৈ মূল্য বৃদ্ধিয়ে ৰাজ্যক জুৰুলা কৰিছে দেশত অত্যাধিক মূল্য বৃদ্ধিয়ে ৰাজ্যক জুৰুলা কৰাৰ সময়তে মিঠাতেল সহ এইগৰাকী কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰা হৈছে মিঠাতেল জব্দ কৰিছে বৃহৎ পৰিমাণৰ মিঠাতেলৰ লগতে ৰেচন পাতি তেওঁ চুৰ কৰি লৈ গৈছিল ৭-৮খনকৈ দোকানত লালুকৰ চুৰি কাৰ্য সংঘটিত কৰিছিল চাফাই অভিযান চলাইছিল আৰু বাসগৃহত চলোৱা তালাচীৰ পাছতে বৃহৎ পৰিমাণৰ চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো বিভিন্ন প্ৰসাধনৰ সামগ্ৰী গেলামালৰ দোকানৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা বিগত কেইবাদিনো ধৰি ৭-৮খনকৈ দোকানত চুৰি কাৰ্য সংঘটিত কৰিছিল এগৰাকী কৃষ্ণ লাহনক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে দুধৰ্ষ চুৰ কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ চুৰ কৃষ্ণ লাহন বিগত কেইবাদিনো ধৰি বিভিন্ন দোকানত চাফাই অভিযান চলাইছিলে মূল্য বৃদ্ধি অত্যাধিক জুৰুলা কৰাৰ সময়তে গেলামালৰ দোকানৰ পৰা গেলামালৰ সামগ্ৰী চুৰি কৰিছিল প্ৰসাধনৰ সামগ্ৰী চুৰি কৰিছিল বৃহৎ পৰিমাণৰ মিঠাতেলৰ সহ গেলামালৰ সামগ্ৰী জব্দ কৰা হৈছে প্ৰসাধনৰ সামগ্ৰী জব্দ কৰিছে এতিয়া আৰক্ষীয়ে কৃষ্ণ লাহনৰ বাসগৃহৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছো বিভিন্ন
স্থানত চুৰি কাৰ্য সংঘটিত কৰিছিল আৰু খাদ্য সামগ্ৰী ভয়ংকৰ মূল্যবৃদ্ধিৰ সময়তে গ্ৰেপ্তাৰ হৈছে দুৰ্ধৰ্ষ চোৰ কৃষ্ণ লাহন। লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্ধৰ্ষ চোৰ কৃষ্ণ লাহনক আৰু কৃষ্ণ লাহনৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ মিঠাতেল, প্ৰসাধনৰ সামগ্ৰী। দীৰ্ঘদিনৰ পৰা চোৰ কৃষ্ণই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। লালুকৰ বিভিন্ন অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰিছিল। 7-8খনকৈ দোকানত চুৰি কাৰ্য সংঘটিত কৰিছিল আৰু লালুক তুনিজান গাঁৱৰ বাসিন্দা চোৰ কৃষ্ণ লাহনক গ্ৰেপ্তাৰ কৰা হৈছে।